ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া গদ্য সাহিত্য পেপাৰখনৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নটো হৈছে ৰুক্মিণী হৰণ নাটকখনৰ ৰুক্মিণীৰ অৰ্থাৎ নায়িকাৰ চৰিত্ৰৰ বিষয়ে লিখা। উত্তৰটি হ'ল নাটকখনৰ নায়িকা ৰুক্মিণী কুন্দিল ৰাজ ভীষ্মকৰ দুহিতা। তেওঁ নাটকখনৰ অতি আকৰ্ষণীয় চৰিত্ৰ। পৃথিৱীৰ সমস্ত সৌন্দৰ্যৰে বিভূষিত ৰুক্মিণীৰ ৰূপ অতুলনীয়। ভিশু সুৰভিয়ে ৰুক্মিণীৰ ৰূপৰ সুগন্ধি বিয়পাইছে এইদৰে: কি কহব ৰমণী ৰূপ প্ৰচুৰ, বয়নক হেৰি চান্দ ভেলি দূৰ, নয়নক পেশী পাই বৰি লাজ, কয়ল জম্প কমল জল মাজ। অকল ৰূপৱতীয়ে নহয় নম্ৰ বিনয়ী আৰু ধৈৰ্যশীল ৰুক্মিণীয়ে মনে প্ৰাণে কৃষ্ণৰ ওচৰত নিজকে সমৰ্পণ কৰি পৰম সৌভাগ্যশালী বুলি অনুভৱ কৰিছে। যেতিয়া তেওঁ জানিব পাৰিছে যে পিতৃ-মাতৃয়ে কৃষ্ণকেই তেওঁৰ দৰাৰূপে নিৰ্বাচন কৰিছে, কিন্তু ভাতৃ ৰুক্মবীৰে ইয়াৰ বিৰোধিতা কৰা বুলি জানি শোকত ভাঙি পৰিছে। এগৰাকী সাধাৰণ যুৱতীৰ দৰে ৰুক্মিণীক গালি-শপনিও পাৰিছে, কিন্তু বিপদত ধৈৰ্য নেহেৰুৱাই প্ৰত্যুত্পন্ন মোটিভৰ পৰিচয় দি কৃষ্ণলৈ বতৰা পঠিয়াবলৈ বেদনিধিক নিমন্ত্ৰণ কৰিছে। চিন্তাত ব্যাকুল হলেও বেদনিধি উপস্থিত হোৱাৰ লগে লগে ৰুক্মিণীয়ে তেওঁক যথাযোগ্য সন্মান যাচিবলৈও পাহৰা নাই। বেদনিধিক প্ৰণাম জনাই সকলো কথা বিৱৰি কোৱাৰ লগতে তেওঁ কৃষ্ণলৈ চিঠি লিখি মনৰ ভাৱ জনাবলৈ চেষ্টা কৰিছে। চিঠিত কৃষ্ণৰ অনুৰক্তা ৰুক্মণীয়ে সম্পূৰ্ণ ভক্তিভাৱ প্ৰদৰ্শন কৰিছে। শ্ৰীপৰমেশ্বৰসকল সুৰাসুৰ বন্দিত পাদপদ্ম প্ৰপন্নজন তাৰণ নাৰায়ণ, শ্ৰী শ্ৰী কৃষ্ণ চৰণ সৰোৰু হেসু বুলি সম্বোধন জৰিয়তে আকৌ ভাতৃৰ অবাধ্য হৈ কৃষ্ণৰ লগত গুচি যাওঁতে বাটত ৰুক্মবীৰ আৰু কৃষ্ণৰ যুদ্ধ দেখি তেওঁ শংকিত হৈ পৰিছে। প্ৰেমত বাধা দিওঁতে গালি পাৰিছিল যদিও প্ৰিয়তমৰ হাতত ভাতৃৰ প্ৰাণ যোৱাৰ কথাটো তেওঁৰ কোমল নাৰীমনে মানি লব পৰা নাই। সেয়ে ভাতৃৰ আসন্ন মৃত্যু প্ৰত্যক্ষ কৰি দুখৰ কাতৰ হৈ তেওঁ প্ৰিয়তমক ভাতৃৰ প্ৰাণ ভিক্ষা কৰিছে। এইখিনিতে ড সত্যেন্দ্ৰ নাথ শৰ্মাৰ এষাৰ মন্তব্য প্ৰণিধানযোগ্য: কৃষ্ণপ্ৰেমত মত্তা হৈ পিতৃ আৰু জ্যেষ্ঠ ভাতৃৰ বিৰুদ্ধে কৃষ্ণৰ লগত গুচি গৈছে যদিও তেওঁ ৰুক্মিণীৰ স্ত্ৰীসুলভ কোমলতা আৰু স্নেহভাৱ বিবৰ্জিতা নহয়। গতিকে দেখা যায় যে ৰুক্মিণী চৰিত্ৰটো দ্বৈতৰূপৰ প্ৰকাশক। এফালে তেওঁ সাধাৰণ স্ত্ৰীসুলভ কোমলতাৰে সিক্ত আৰু আনফালে কৃষ্ণৰ পৰম ভক্তা। কৃষ্ণৰ সংগ পাবৰ বাবে আৰু তেওঁৰ শৰণাপন্ন হোৱাৰ বাবে যেন ৰুক্মিণীয়ে সমস্ত বাধা বিপত্তি চেৰাই যাব পাৰে। নাটকখনত যদিওবা ৰুক্মিণী কৃষ্ণৰ প্ৰেয়সী, তেওঁ এই সম্পৰ্কেও সদা সচেতন যে কৃষ্ণ পৰম পুৰুষ ভগৱন্ত। ধন্যবাদ।